নমস্কাৰ সকলোকে স্বাগতম জনাইছো লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ। আজি আমি আসাম পুলিচ এবি আৰু ইউবি লিখিত পৰীক্ষাৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম। তো ব্লগচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি? অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত জনাই দিব। প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবেহে থাকিল। নেক্সট কুৱেশ্যন, মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য একাডেমী বঁটা পোৱা গ্ৰন্থখনৰ নাম কি? মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য একাডেমী বঁটা পোৱা গ্ৰন্থখনৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মামৰে ধৰা তৰোৱাল। মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য একাডেমী পোৱা গ্ৰন্থখনৰ নাম হৈছে মামৰে ধৰা তৰোৱাল। নেক্সট কুৱেশ্যন অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটো সুধিছে, অতীন্দ্ৰিয়বাদী কবি বুলি কাক কোৱা হয়? অতীন্দ্ৰিয়বাদী কবি বুলি কাক কোৱা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, নলিনীবালা দেৱী। অতীন্দ্ৰিয়বাদী কবি বুলি নলিনীবালা দেৱীক কোৱা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটো সুধিছে, নোবেল বঁটা কিমানটা বিষয়ত প্ৰদান কৰা হয়? নোবেল বঁটা কিমানটা বিষয়ত প্ৰদান কৰা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 6টা। নোবেল বঁটা 6টা বিষয়ত প্ৰদান কৰা হৈছে। নেক্সট কুৱেশ্যন অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটো সুধিছে, আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় ক'ত অৱস্থিত? আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় ক'ত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, হেগ। আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় হেগত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতৰ কোনখন চহৰক চিটি অফ জয় বুলি জনা যায়? ভাৰতৰ কোনখন চহৰক চিটি অফ জয় বুলি জনা যায় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, কলকাতা। ভাৰতৰ কলকাতাক চিটি অফ জয় বুলি জনা যায়। নেক্সট কুৱেশ্যন অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটো সুধিছে, ফেডাৰেশ্যন কাপ কোনবিধ খেলৰ সৈতে জড়িত? ফেডাৰেশ্যন কাপ কোনবিধ খেলৰ সৈতে জড়িত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ফুটবল। ফেডাৰেশ্যন কাপ ফুটবল খেলৰ লগত জড়িত। নেক্সট কুৱেশ্যন, ডিভাইন কমেডি কাৰ ৰচনা? ডিভাইন কমেডি কাৰ ৰচনা সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ডাণ্টে। ডিভাইন কমেডি ডাণ্টে ৰচনা কৰা। নেক্সট কুৱেশ্যন অৰ্থাৎ 9 নম্বৰ কুৱেশ্যনটো সুধিছে, চন্দ্ৰত বৰি দিয়া প্ৰথমজন ব্যক্তি কোন? চন্দ্ৰত বৰি দিয়া প্ৰথমজন ব্যক্তি কোন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, নীল আৰ্মষ্ট্ৰং। চন্দ্ৰত বৰি দিয়া প্ৰথমজন ব্যক্তি হৈছে নীল আৰ্মষ্ট্ৰং। নেক্সট কুৱেশ্যন অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটো সুধিছে, ডাচ কেপিটেলৰ ৰচয়িতা কোন? ডাচ কেপিটেলৰ ৰচয়িতা কোন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, কাৰ্ল মাৰ্কছ। ডাচ কেপিটেলৰ ৰচয়িতা হৈছে কাৰ্ল মাৰ্কছ। নেক্সট কুৱেশ্যনটো সুধিছে, মেগিনেট লাইন কোন দুখন দেশৰ সীমাৰেখা? মেগিনেট লাইন কোন দুখন দেশৰ সীমাৰেখা সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, জাৰ্মানী আৰু ফ্ৰান্স। মেগিনেট লাইন জাৰ্মানী আৰু ফ্ৰান্স দুই দেশৰ মাজৰ সীমাৰেখা। নেক্সট কুৱেশ্যন অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো সুধিছে, চীনৰ চকুলো বুলি কোন নদীক কোৱা হয়? চীনৰ চকুলো বুলি কোন নদীক কোৱা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে।
অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সুবাংশু নদী চীনৰ চখলু বুলি সুবাংশু নদীক কোৱা হয় নেক্সট কুৱেশ্যন অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটো সুধিছে পৃথিৱীৰ সৰ্বাধিক এভাৰেষ্ট সিংহ বিজয়ী ব্যক্তি কোন পৃথিৱীৰ সৰ্বাধিক এভাৰেষ্ট সিংহ বিজয়ী ব্যক্তি কোন সুধিছে তলত অপশ্যন চাৰিটা দিয়া আছে অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কামিৰিতা ৰেশমা পৃথিৱীৰ সৰ্বাধিক এভাৰেষ্ট সিংহ বিজয়ী ব্যক্তি হৈছে কামিৰিতা ৰেশমা নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটো সুধিছে পৃথিৱীৰ উচ্চতম জলপ্ৰপাতটোৰ নাম কি পৃথিৱীৰ উচ্চতম জলপ্ৰপাতটোৰ নাম কি সুধিছে তলত অপশ্যন চাৰিটা দিয়া আছে অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ এঞ্জেল পৃথিৱীৰ উচ্চতম জলপ্ৰপাতটোৰ নাম হৈছে এঞ্জেল নেক্সট কুৱেশ্যনটো সুধিছে পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণীটোৰ নাম কি পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণীটোৰ নাম কি সুধিছে তলত অপশ্যন চাৰিটা দিয়া আছে অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি এণ্ডিজ পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণীটোৰ নাম হৈছে এণ্ট্ৰিছ পৰ্বতমালা নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে এছিয়াৰ প্ৰথম নোবেল বঁটা বিজয়ী কোন আছিল এছিয়াৰ প্ৰথম নোবেল বঁটা বিজয়ী ব্যক্তিগৰাকী কোন আছিল সুধিছে তলত অপশ্যন চাৰিটা দিয়া আছে অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ এছিয়াৰ প্ৰথম নোবেল বঁটা বিজয়ী ব্যক্তিগৰাকী আছিল ৰবীন্দ্ৰনাথ ঠাকুৰ নেক্সট কুৱেশ্যন অৰ্থাৎ 17 নম্বৰ কুৱেশ্যনটো সুধিছে টমাছ কাপ কোনটো খেলৰ লগত জড়িত টমাছ কাপ কোনটো খেলৰ লগত জড়িত সুধিছে তলত অপশ্যন চাৰিটা দিয়া আছে অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বেডমিণ্টন টমাছ কাপ বেডমিণ্টন খেলৰ লগত জড়িত নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে ইউনাইটেড নেশ্যনেল অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইউনাইটেড নেশ্যনেল অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে তলত অপশ্যন চাৰিটা দিয়া আছে অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নিউয়ৰ্ক ইউনাইটেড নেশ্যনেল অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে ইণ্ডিয়ান বিছমাৰ্ক নামেৰে কাক জনা যায় ইণ্ডিয়ান বিছমাৰ্ক নামেৰে কাক জনা যায় সুধিছে তলত অপশ্যন চাৰিটা দিয়া আছে অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চৰ্দাৰ বল্লভভাই পেটেল ইণ্ডিয়ান বিছমাৰ্ক নামেৰে চৰ্দাৰ বল্লভভাই পেটেলক জনা যায় নেক্সট কুৱেশ্যন অৰ্থাৎ লাষ্ট কুৱেশ্যনটো সুধিছে কোনখন চহৰক আৰৱ সাগৰৰ ৰাণী বুলি কোৱা হয় কোনখন চহৰক আৰৱ সাগৰৰ ৰাণী বুলি কোৱা হয় সুধিছে তলত অপশ্যন চাৰিটা দিয়া আছে অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কুনিজ চহৰক আৰৱ সাগৰৰ ৰাণী বুলি কোৱা হয়